ৰূপহীয়াতত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। বেদখলকাৰীলৈ উচ্ছেদৰ জাননী সামগ্ৰী ৰাজহ চক্ৰৰ। বেলগুৰি কছাৰী গাঁৱত 380 বিঘাৰো অধিক ভূমিত বেদখল। 200টা পৰিয়ালে দখল কৰি আছে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি। আৰু 15 দিনৰ সময় দিছে। 15 দিনৰ ভিতৰত সেই ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। আমাৰ সতীৰ্থ সাংবাদিক আব্দুল হান্নানৰ এক প্ৰতিবেদন আছে, আমি সেই প্ৰতিবেদন আগবঢ়াইছোঁ। সাজু হৈছে নগাঁও জিলা প্ৰশাসন আৰু এই মুহূৰ্তত মই উপস্থিত আছো সামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বেলুগুৰি কিসামতৰ যে 3 নং দাগৰ যিসমূহ উচ্ছেদৰ জাননী দিয়া যিসমূহ পৰিয়াল আছে পৰিয়ালৰ কাষত উপস্থিত আছো আৰু ইয়াত মই দেখুৱাইছো যে ইয়াত যি খাটৱাল মৌজাৰ অন্তৰ্গত বেলুগুৰি কিসামতৰ 3 নং দাগৰ প্ৰায় 4টাকৈ অংশত ইয়াত উচ্ছেদ চলাব নগাঁও জিলা প্ৰশাসন। আৰু ইতিমধ্যে এই সকল লোক আছে এই সকল লোকক জাননী জাৰি কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছো এনেদৰে যে ইয়াত যিসকল লোক আছে তেওঁলোকে বিগত প্ৰায় 50-60 বছৰ ইয়াত বসবাস কৰিছে আৰু এই সকল লোকলৈ এই সামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ ফালৰ পৰা তেওঁলোকক জাননী জাৰি প্ৰদান কৰা হৈছে। ইয়াত স্থানীয় লোক আছে, আমি কথা পাতিম। দাদা, যেহেতু এইখিনি ঠাইত উচ্ছেদ চলিব বুলি জাননী দিছে আপোনালোকক, ক'ৰ দিছে জাননী দিছে আমাৰ সামগুৰি চক্ৰ বিভাগৰ পৰা দিছে, কিন্তু জাননীটো 15 দিনৰ সময় দিছে। আগতো লুটি দিছিলে, দ্বিতীয়বাৰ আকৌ দি আছে। কিন্তু মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই এটা আহ্বান কৰিব পাৰিম, চৰকাৰেতো দায়িত্ব দি দিছে, আমাৰ ডিচি ছাৰক দায়িত্ব দি দিছে। আমাৰ বেলুগুৰি যিটো মানুহ বহি আছে চবকেইটা মানুহ অসমীয়া হয়, এই ভাৰতীয় মানুহ হয়। ইয়াত যিমান ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰক এটা মানুহ বেলেগ ক'ব নোৱাৰিব। কিন্তু আৰু মানুহবিলাকে ইমানখিনি আমি মাটি বাৰী দখল কৰা নাই, অলপ অলপ মাটি লৈ পেলাই বহি পেলাই যেন তেন চলি আছো। আৰু কিমানটা পৰিয়ালক জাননী দিছে? জাননী আমি শুনা পাইছো 200টা পৰিয়ালক দিছে। আৰু কিমান বিঘা মাটি আছে? মাটি আছে 379 বিঘা মাটি আছে। এই 379 বিঘা মাটিৰ ভিতৰত আমাৰ চৰকাৰী হিচাপত আমাৰ 200টা পৰিয়াল পৰিছে। তাত মাত্ৰ বেছি হ'লে আপোনাৰ ধৰক 50-60 বিঘা মাটি চৰকাৰী হিচাপত দখল কৰি আছে। আৰু বাকী মাটিবিলাক আমাৰ হাতত নাই, বেলেগ মানে হিন্দু মানুহৰ হাততে আছে। ইহঁতে মানে লিজত দিছে, আমাৰ মানুহে খেতি বাতি কৰিছে। কিন্তু মই আপোনাৰ মিডিয়াৰ যোগেদি মই এটা কথা আহ্বান কৰোঁ, আমাৰ বেছি ক'বলৈ একো নাই, উচ্ছেদ কৰক। কিন্তু আপোনালোকে আমাৰ এই বেলুগুৰিত যিটো উচ্ছেদস্থলী দেখা পাই আছো, এইখিনি 5টা মছজিদ আছে। এই 5টা মছজিদৰ ভিতৰত যদি দয়া কৰে আৰু আপোনালোকে দয়া কৰিলে আমি চৰকাৰকো আমি বিষয়ববীয়া যিবিলাক আমাৰ দায়িত্বত আছে ডিচি মহোদয়ক জনাব বিচাৰিছোঁ, আপোনালোকে দয়া কৰি এটা জামে মছজিদ আছে বেলুগুৰিত, একদম ৰাস্তাৰ লগতে আছে। এইখিনি মাটি দয়া কৰি যদি আপুনি এৰি থৈ যায়, লগতে স্কুল আছে, এইখিনি মাটি চৰকাৰ কোনো ধৰণ প্ৰয়োজন নহ'ব। চৰকাৰী স্কুল আছে, তাৰ লগতে মছজিদো আছে। মই আপোনাৰ অনুৰোধ এইটো জনাইছোঁ, দয়া কৰি মছজিদটো যদি খালে ডিচি ছাৰে এৰি থৈ যায়, আমি এইখিনি ধন্যবাদ, আমি এইখিনি আহ্বান জনাইছোঁ। নিশ্চিতভাৱে আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে যে ইয়াত প্ৰায় 350 বিঘাতকৈ অধিক ভূমিত ইয়াত 200 পৰিয়ালক জাননী জাৰি কৰিছে। আৰু যিহেতু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ ইয়াত চলিব। আৰু যি নগাঁও লুটুমাৰী আছিলে, নগাঁও লুটুমাৰীৰ পিছত ৰূপহীয়াতৰ ভকত গাঁও আৰু এইবাৰ ৰূপহীয়াতৰ যি বেলুগুৰি কছাৰী গাঁও আছে, ৰূপহীয়াতৰ বেলুগুৰি কছাৰী গাঁৱত 15 দিনৰ সময়সীমা বান্ধি তেওঁলোকক জাননী দিয়া হৈছে যে তেওঁলোকে যি বেদখলকৃত ভূমি আছে সেয়া যাতে এৰি দিয়ে। এনেদৰে তেওঁলোকে ইয়াত আৰু ধন্যবাদ জনাইছোঁ আব্দুল হান্নান। আৰু পুনৰ এতিয়া উচ্ছেদ অভিযান চলোৱাৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ। বেলগুৰি কছাৰী গাঁৱত 380ৰো অধিক বিঘা ভূমি এতিয়া দখল কৰি আছে 200টা পৰিয়ালে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি। গতিকে জাননী জাৰি কৰা হৈছে 15 দিনৰ ভিতৰত সেই ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে।